Yeah guys, আজি নাইট কেম্পিং ভিডিও আপোনালোকৰ মাজত এই আমাৰ কি দিছে আলু এটা কি দিব এটো হল বাৰু হল এটা কি দিব এটো লোকাল চিকেন কোন আছে মাংস ইয়াতে আছে নেকি এইয়া লোকাল চিকেন আৰু লোকাল চিকেনত দিব কাৰণে পিয়াজ আৰু লগত আছে ভুট জলকীয়া কেটা আছে ভুট জলকীয়া দুটা আছে না দুটা বঢ়িয়া আৰু ইফালে কি বনাই আছে এই আমাৰ গাহৰি ধুনীয়া বনি আছে এতিয়া ৰাতি আমি আপোনালোকক দেখাই গৈ থাকিম আৰু ৰাতি দৃশ্য ক'ত কি হয় জুদেশ কি বস্তু এইটো ৰচুন নহৰু বঢ়িয়া এটা আছে আমাৰ মছলা ইয়াত তেল আৰু এইফালে আছে তেল ইয়াতে আছে চাউল ধুনীয়াকৈ চাউল ধুই থৈ দিয়া আছে নাইট কেম্পিং অলপ পিছত আমি কেম্পটো ইফালে বনাম টেণ্টটো মানে এইফালে এতিয়া চব খানা যোগাৰ চলি আছে ডালচেনিৰ তলত হৈ কৰ হৰি গাইজ খানা আজি বহুত কিবা কিবি আছে আপোনালোকক দেখাই গৈ থাকিম তাৰপিছত এইফালে আমাৰ লগ বন্ধুবিলাক আছে এজন ঘৰত গৈছে আহি আছে বাৰু সি তাৰপিছত আমাৰ ৰাণী ইফালে আছে একদম এতিয়া খানা আয়োজন চলি আছে এতিয়া আপোনালোকে চাই থাকিব দেই গাইজ ক'ত কি আছে দেখাই আছোঁ এইটো হৈছে বজাৰৰ হোটেল ঘৰ ইয়াতে আমি আৰু খানা চানা বনাই আছোঁ এতিয়া বৰষুণ আহিব পাৰে না বতৰটো একদম মানে ঠিক নহয় গাইজ এইফালে আছে বুট এইটো বুট আমাৰ বুটটো খোৱা হ'ব কি বস্তু এইটো গাহৰি গাহৰি বনি আছে নিমখ এই হালধি এইফালে আমাৰ আছে চাউল ভাতো হ'ব আৰু ধুনীয়া গান এইটো বাৰু আপোনালোকে ইগন'ৰ কৰিব এই বস্তুটো আপোনালোকৰ কাৰণে নহয়তো আমাৰ কাৰণে খৰি সোমোৱাই দিবলৈ কোৱা আকৌ আচ্ছা খৰি বেছি জুই দিলে মাংসটো কিবা হৈ যাব নেকি বঢ়িয়া একদম পিঁয়াজ দি দিবি আৰু যাওঁ দুই এষাৰ কিবা কৈ দি হেল্ল' কি কম আৰু অলপ দেৰিকৈ কম বাৰু ঠিক আছে গাছ এয়া মাংস বনি আছে পুৰা এয়া এণ্ডিং অৱস্থা আৰু অলপ পানী দি দিবি দেই ৰান্ধনি যি এইটো গ্ৰেভি খাম গাহৰি ইগন'ৰ নকৰিব গাইছ এইটো আমাৰ প্ৰিয় খাদ্য মানে গাহৰিটো আৰু সকলোৰে প্ৰিয় খাদ্য বুলি কোৱা বস্তু থকাৰ কাৰণে এইটো আমাৰ প্ৰিয় খাদ্য মানে ইগন'ৰ নকৰিব কোনেও ফাইনেলি গাইছ গাহৰি ৰেডি এইটো গাহৰি আৰু গাইছ এইফালে লোকেল চিকেন বনি আছে এয়া লোকেল চিকেন পুৰা একদম আৰু এইফালে আমি লুডু খেলিলোঁ অলপ লুডু অনুভৱ কেনেকুৱা থাকি ভাল লাগব না আজি কিবা কৰে মানে নাইট কেম্পিঙৰ মাজতে বৰষুণ দি দিলে এয়া চুনামীয়ে মাংস টেষ্ট কৰিব মাংস কি মাংস আছিল এইটো বঢ়িয়া আৰু গাহৰি খা গাহৰি আছে গাহৰি টেষ্ট কৰ গাইছ এয়া মনোজে টেষ্ট কৰিব কেনেকুৱা মজা না গাইছ নাইট কেম্পিঙৰ মাজতে বৰষুণ দি দিলে তামাম একদম অৱস্থা নাই এইটো ঘৰ আছিলে ওপৰত ত্ৰিপাল টানি লৈছোঁ ইফালে ত্ৰিপালৰ বেৰা দি লৈছোঁ উপায় নাই আৰু তলত পাতি চাতি আছে ৰাতি হ'লেও এনেকৈ থাকিম আৰু বাহিৰত আমি টেণ্টটো বাহিৰত কৰিছিলোঁ কিন্তু বৰষুণ দিলে তামাম বৰষুণ গাইছ এতিয়া বাইক চাইক আমি ইফালে থৈ দিছোঁ এইটো আৰু কথা নাই এতিয়া আমাৰ ইফালে খানা বনি আছে ৰাতিৰ কাৰণে খাই বৈ আৰু পূৰা একদম এইফালে আমাৰ ভাত বনি আছে ইফালে আমাৰ গাহৰি এইয়া পুৰা সোৱাদ ব্যস্ত লাইট মাৰি আছে কেনেকুৱা হৈছে খাই কেনেকুৱা লাগিছে সেইফালে আমাৰ পুৰা খানা আয়োজন চলি আছে বৰষুণ দিয়াৰ কাৰণে এইবিলাক চব এনেকৈ চব লগৰবিলাক চলা তলা খুলি একদম জেংগুৰ ওপৰত আছে জেংগু হৰে মোচন দি এটা এই দেখিছা একদম খানাটো ইমান ধুনীয়াকৈ মানে আয়োজন কৰা হৈছিলে এতিয়া মানে একদম প্ৰতিকূল বতৰৰ বাবে চব এতিয়া মানে এনেকৈ পৰিব লগা হ'ল এতিয়া তামাম বৰষুণ দিছিলে মানে বাহিৰত এতিয়া আৰু বাহিৰত কি সাহত মানে হেৰি কৰি থাকিম এতিয়া চবে এনেকৈ সোমাই আছে আৰু এতিয়া চুনামি চলা তলা পিন্ধি লৈছে এইফালে পুৰা আমি বিচনা চিচনা পাই দিছোঁ কি কৰিম আৰু উপায় নাই এয়া একদম এইবিলাক গাইছ এই কেনেকুৱা একদম সুন্দৰ পৰিৱেশ সুন্দৰ নে বৰষুণ ঠাণ্ডা বতৰ একদম বিন্দাছ খাই বহি থাক আৰু এনজয় বঢ়িয়া গাইছ এতিয়া আমি সোমাম আৰু এনেকৈ মানে বতৰটো ইমান ধুনীয়াকৈ মানে আহিছিলোঁ আৰু পাৰ্টি চাৰ্টি কৰিম বিন্দাছ নাইট কেম্পিং কৰিম নৈ আছে এতিয়া মানে উপায় নাই আৰু এই বৰষুণ দিছে ন এতিয়া ওপৰত গোটেই পানী পৰি মানে বজাৰৰ ঘৰ আছিলে যে
তাৰ তলতে এনেকৈ শুই দিলোঁ ওপৰত মানে আমি টিৰপাল দি দিছোঁ এনেকৈ পলিথিন দি দিছোঁ ওপৰত এতিয়া আমি এনেকৈ চবে মানে এনেকৈ শুই গৈছোঁ আৰু উপায় নাই আৰু কি কৰিম আৰু তো ভিডিঅ'ত গুড মৰ্ণিং গাইজ ৰাতি নাইট কেম্পিং কৰিবলৈ আহিছিলোঁ আৰু এনেকৈ নদীত বৰশী পাতিছিলোঁ মাছ ধৰিম বুলি কিন্তু এতিয়া বতৰো জ্বালা দিলে নদীও জ্বালা দিলেহে বৰশীবিলাক চব এনেকৈ পানীৰ তলত নদীত পানী ফুল হৈ থাকিলে তাৰপিছত কি ক'ম আৰু এতিয়া বৰষুণত এই টিৰপাল টানি ল'ব লগা হ'ল আমি ক'ত আছে দেখাম এতিয়া বজাৰখন দেখিছেনে ইয়াতে এইটো ঘৰতে আছোঁ আপোনালোকে ভাবিব পাৰে ন আমি ৰাতি পলালোঁ বুলি সেইকাৰণে দেখালোঁ আৰু এইঘৰ টিৰপালখন ওপৰত টানি লৈছোঁ ইয়াতে থাকিলোঁ চব এনেকৈ ইয়াতে থাকিলে পাতি চাতি পাই দিছোঁ এতিয়া ইয়াতে ভাত চাত আছে এতিয়া পঁইতা ভাত হ'ব পঁইতা ভাতৰ ৰণ হ'ব এতিয়া পঁইতা ভাত পূৰা একদম পানী যোৱা আছে আৰু ইয়াত আছে মাংস এখন চাওকচোন গাইজ কি মজাকৈ ওলাইছে এইখন ভিউটো চাওক এবাৰ ভিউটো ৱাও মানে জ্যোতিষ আছে কিবা কবি নেকি কেনে লাগিল কেনে লাগিল একদম ছুইজাৰলেণ্ডৰ ভাইব এটা আহি গৈছে আমাৰ পাহাৰ চাহাৰ আছে হিমালয় এইখন ধুনীয়াকৈ দেখা হৈছে আৰু আমাৰ কালা নদী মানে জ্বালা কালা বাকী নাই ৰাতি ইয়াতে শুই দিলোঁ আৰু চব